নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম 6 তাৰিখৰ পৰা হ'বলগীয়া প্ৰাৰ্থীসকলৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেই সম্পৰ্কত যোৱাকালি এই সম্পৰ্কত কালচাৰেল স্পৰ্টছ এনচিচি এই সকলো এক্সট্ৰা যিখিনি তেওঁলোকৰ কোৱালিফিকেশ্যন আছিল সেই প্ৰাৰ্থীসকলৰ প্ৰথমেই তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব আৰু তালিকাত সৰ্বমুঠ প্ৰায় 2000 প্ৰাৰ্থী কালচাৰেলৰ ক্ষেত্ৰত 1000ৰ ওপৰত স্পৰ্টছৰ ক্ষেত্ৰত 400 প্লাছ আৰু এনচিচিৰ ক্ষেত্ৰত 300 প্লাছ প্ৰাৰ্থী আহিছে আৰু বহুতেই মনত ভয় খাইছে কিন্তু আপোনালোকে এইখিনিতে এটা কথা চাই লওক ডকুমেণ্ট ৰিকুৱাৰ্ড টু বি আপলোডেড তাতে লিখা আছে আপোনালোকে চাই লওক 7 নম্বৰ যিটো পইণ্ট চাৰ্টিফিকেট এনচিচিৰ ক্ষেত্ৰত কোনখিনি মানিব অনলি বি অৰ চি কেটেগৰী প্ৰাৰ্থী অৰ্থাৎ যিসকলৰ এনচিচিৰ বি চাৰ্টিফিকেট আছে অথবা চি চাৰ্টিফিকেট আছে বি চাৰ্টিফিকেট থকাসকলে 3 নম্বৰ লাভ কৰিব আৰু চি চাৰ্টিফিকেট থকাসকলে 5 নম্বৰ লাভ কৰিব গতিকে এনচিচিৰ তিনিখন চাৰ্টিফিকেট থাকে এ বি আৰু চি গতিকে এ থকাসকলে নম্বৰ লাভ নকৰিব গতিকে এনচিচিৰ ক্ষেত্ৰত কোনখিনি ধৰা হ'ব বি আৰু চি চাৰ্টিফিকেট থকাসকলক ঠিক একেদৰে স্পৰ্টছ আৰু কালচাৰেলৰ ক্ষেত্ৰত কোনখিনি কনচিডাৰ কৰিব লিখা আছে যে ইফ ৰিপ্ৰেজেণ্টেটেড ষ্টেট এট নেশ্যনেল লেভেল অৰ্থাৎ খেলৰ ক্ষেত্ৰত যিকোনো খেলৰ ক্ষেত্ৰত যদি অসমক ৰিপ্ৰেজেণ্ট কৰিছে কালচাৰেলৰ ক্ষেত্ৰতো একেদৰে অসমক যদি ৰিপ্ৰেজেণ্ট কৰিছে নেশ্যনেল লেভেলত ৰিপ্ৰেজেণ্ট কৰিব লাগিব গতিকে প্ৰাৰ্থীসকলে মনত ভাবিছে ইমানখিনি নেশ্যনেল লেভেলত কালচাৰেলত বা স্পৰ্টছত অংশগ্ৰহণ কৰা প্ৰাৰ্থী আৰু এল পি ইউৰ ক্ষেত্ৰত যিহেতু এই সকলোখিনি দিশ ভালদৰে চোৱা চিতা কৰাৰ কাৰণেই প্ৰভিজনেল আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনবিলাক হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনত সকলোৱে চাৰ্টিফিকেটবিলাক কালচাৰেলৰ স্পৰ্টছৰ এনচিচিৰ সকলোবিলাক চাব আৰু কেনেদৰে চাব যেতিয়া এডভাৰটাইজমেণ্টত যিখিনি কথা উল্লেখ আছে সেইমতেহে তেওঁলোকে কনচিডাৰ কৰিব আৰু ইয়াৰ আগৰ বৰ্ষবিলাকতো কালচাৰেল স্পৰ্টছ এনচিচিৰ ক্ষেত্ৰত যি নম্বৰ আছিল তাতো প্ৰাৰ্থীসকলক ভেৰিফাই কৰিছিলে আৰু প্ৰাৰ্থীসকল যিসকলৰ কালচাৰেল স্পৰ্টছ বা এনচিচি নাই তেওঁলোকে যথেষ্ট মনত ভয় খাইছে যে ইমান সংখ্যক প্ৰাৰ্থী প্ৰায় 2000 প্ৰাৰ্থী গতিকে তাত ভয় খাবলগীয়া বিশেষ কাৰণ নাই কিয়নো DW ডকুমেণ্ট ভেৰিফিকেশ্যন যেতিয়া হ'ব এডভাৰটাইজমেণ্টত উল্লেখ থকা অনুসৰি 7 নম্বৰ পইণ্টত আপোনালোকে নিশ্চয় দেখিছে যে এনচিচিৰ ক্ষেত্ৰত বি আৰু চি চাৰ্টিফিকেটখিনি তেওঁলোকক কনচিডাৰ কৰিব আৰু ঠিক একেদৰে স্পৰ্টছৰ ক্ষেত্ৰত খেল ধেমালিৰ ক্ষেত্ৰত বা কালচাৰেল সাংস্কৃতিকৰ ক্ষেত্ৰত যিসকলে নেশ্যনেল লেভেলত অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিছে তেওঁলোকক কনচিডাৰ কৰিব গতিকে এই যি 1800ৰ অধিক প্ৰাৰ্থী যিসকলৰ লিষ্ট ইতিমধ্যেই প্ৰকাশ পাইছে গতিকে তেওঁলোকৰ ক্ষেত্ৰতো এই যিখিনি ইয়াত ডকুমেণ্টছ ৰিকুৱাৰ্ড টু বি আপলোডেড ইয়াত এডভাৰটাইজমেণ্টত উল্লেখ আছে সেইমতেই সকলোখিনি ভেৰিফিকেশ্যন কৰিব আৰু ভেৰিফিকেশ্যনত যিসকলে তেওঁলোকে নম্বৰটো পাবলগীয়া আছে তেওঁলোকে নিশ্চয় পাব আৰু কাৰোবাৰ যদি এই নৰ্মছ মতে পৰা নাই তেওঁলোকে নিশ্চয় নাপাব গতিকে তাত এই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি নথকাসকলে ইমান ভয় খাবলগীয়া কাৰণ আছে বুলি নাভাবোঁ কিয়নো এই সকলোখিনি দিশ চাবৰ কাৰণে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত এই প্ৰাৰ্থীসকলক মাতিছে যিসকলে অনলাইন আবেদন কৰোঁতে কালচাৰেলৰ চাৰ্টিফিকেট দিছিল আপলোড কৰিছিল স্পৰ্টছৰ চাৰ্টিফিকেট আপলোড কৰিছিল বা এনচিচি চাৰ্টিফিকেট আপলোড কৰিছিলে গতিকে প্ৰথমেই এই কালচাৰেলৰ স্পৰ্টছৰ আৰু এনচিচি থকা প্ৰাৰ্থীসকল যিসকলে এপ্লিকেশ্যন কৰোঁতে আবেদন কৰোঁতে এইখিনি আপলোড কৰিছিল তেওঁলোকক প্ৰথমেই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব আৰু যিসকল প্ৰাৰ্থীয়ে নম্বৰ পাব তেওঁলোকৰ নম্বৰ পাব আৰু কাৰোবাৰ যদি ভেৰিফিকেশ্যনত সেই নৰ্মছ মতে নহয় তেওঁলোকে সেই নম্বৰটো লাভ নকৰিব গতিকে যিহেতু পোষ্টৰ সংখ্যা 5500 গতিকে 1856 জনৰ নাম দেখি এই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কালচাৰেল স্পৰ্টছ এনচিচি নথকাসকল তেওঁলোক যথেষ্ট চিন্তাত পৰিছে আমি ভাবোঁ ইয়াত চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই আৰু আজিকালি প্ৰাৰ্থীসকলৰ বিভিন্ন কালচাৰেল এক্টিভিটি স্পৰ্টছ বা এনচিচিৰ লগত জড়িত হয় আৰু বহুতেই ভৱিষ্যতে চাকৰি কৰিম বুলি ভাবোঁতে এনেধৰণৰ কাৰ্যবিলাকত তেওঁলোক নিজকে জড়িত কৰে আৰু বিদ্যালয় শিক্ষক হ'লে আপোনালোকে নিশ্চয় গম পাব ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো আজিকালি এইবিলাকত যথেষ্ট গুৰুত্ব দিয়া হয় এনচিচিৰ ক্ষেত্ৰতে হওক কালচাৰেলৰ ক্ষেত্ৰতে হওক বা স্পৰ্টছৰ ক্ষেত্ৰতে দিয়া হয়
কিন্তু নম্বৰ সেইসকলে লাভ কৰিব এডভাৰটাইজমেণ্ট বা বিজ্ঞাপনত যিদৰে উল্লেখ আছে তেওঁলোকে এনচিচিৰ ক্ষেত্ৰত বি আৰু চি চাৰ্টিফিকেট থকাসকলে ঠিক একেদৰে স্পৰ্টছ অৰ্থাৎ খেল ধেমালিৰ ক্ষেত্ৰত যি অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছিল ঠিক একেদৰে কালচাৰেল বা সাংস্কৃতিক ক্ষেত্ৰতো যিসকল প্ৰাৰ্থীয়ে অসমৰ বাহিৰত নেশ্যনেল লেভেলত বা ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছিল তেওঁলোকক কনচিডাৰ কৰিব গতিকে যিসকল প্ৰাৰ্থী ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নাম আহিছে তেওঁলোকলৈ আমি শুভেচ্ছা জনাইছোঁ আৰু বহুতেই চিন্তিত যিহেতু অহা কালিৰ পৰা হ'ব কি ডকুমেণ্টছ নিব লাগিব সেই কথাও এতিয়া মই থুলমূলকৈ আপোনালোকক কৈ দিব বিচাৰিছোঁ আপলোড ডকুমেণ্টতেই আছে বিশেষত আপোনালোকৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ HSLCৰ এডমিট কাৰ্ড অৰ্থাৎ HSLC আপোনালোকে এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট সকলোখিনি লৈ যাব হায়াৰ ছেকেণ্ডেৰীও তেনেদৰে আপোনালোকে সকলোখিনি ডকুমেণ্টছ মাৰ্কশ্বিট চাৰ্টিফিকেট লৈ যাব কোনোবাই SOSৰ যোগেদি মাৰ্ক বৃদ্ধি কৰিছিলে যদি সেইখিনিও লগত লৈ যাব ঠিক কাৰোবাৰ যদি গ্ৰেজুৱেশ্যন আছে গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ যাব আপোনালোকে ঠিক একেদৰে প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত DLED বা BEdৰ আপোনালোকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটসমূহ লৈ যাব ঠিক একেদৰে ইয়াত যিহেতু আপোনালোকৰ কালচাৰেল স্পৰ্টছ NCC থকা প্ৰাৰ্থী আপোনালোক গতিকে আপোনালোকৰ যি চাৰ্টিফিকেট আছে সেইখিনি যি আপলোড কৰিছিলে সেইখিনি আপোনালোকে লগত লৈ যাব লগতে PRCৰ কাৰণে এটা ডকুমেণ্ট লৈ যাব আৰু টেটৰ যিখন মাৰ্কশ্বিট আপোনালোকে CTETৰ মাৰ্কশ্বিট কাম চাৰ্টিফিকেট দি আপলোড কৰিছিলে যদি CTETৰখন লৈ যাব যদি ATET দি আপোনালোকে আপলোড কৰিছিলে ATETৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকৰ লগত লৈ যাব আৰু সকলো ডকুমেণ্টৰ আপোনালোকে অৰিজিনেল কপি কিন্তু লগত লৈ যাবলৈ নাপাহৰিব যাতে কি এটা সৰু কাৰণতে আপোনালোকৰ ভেৰিফিকেশ্যনৰ অসুবিধা নহয় আৰু কাৰোবাৰ যদি কিবা ভুল আছিল তাৰ কাৰণে এফিডেভিট লৈ যাব আৰু লগতে স্মল ফেমিলি নৰ্মছৰ কাৰণে যিখন ডিক্লেৰেশ্যন ফৰ্ম সেই ডিক্লেৰেশ্যন ফৰ্মখন লৈ যাব মেৰিড হওক আনমেৰিড হওক যদি কোনোবাই কোৰ্ট এফিডেভিট কৰাই নিছে সেইটো আৰু বেছি ভাল কথা গতিকে আপোনালোকে খুব ভালদৰে সকলোখিনি দিশ চাই ভেৰিফিকেশ্যন কৰি আহক প্ৰথমে আমি ভাবিছোঁ এই যিখিনি স্পৰ্টছ কালচাৰেল আৰু NCC থকা প্ৰাৰ্থী তেওঁলোকক ভেৰিফিকেশ্যনলৈ মাতিছে ইয়াৰ পিছত যিসকল আনসকল প্ৰাৰ্থীৰ তেনেদৰে DWE নিশ্চয় ভেৰিফিকেশ্যন কৰিব গতিকে প্ৰথম এই যি প্ৰায় 2018-18 ওপৰৰ প্ৰাৰ্থী যিসকলৰ কালচাৰেল আছে স্পৰ্টছ আছে বা NCC আছে তেওঁলোকে আপলোড কৰিছিলে তেওঁলোকক ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে গতিকে আশা কৰা হৈছে এইখিনি ভেৰিফিকেশ্যন হোৱাৰ পিছত পৰৱৰ্তী প্ৰাৰ্থী লিষ্ট পৰৱৰ্তী সেয়া কথা তেওঁলোকে নটিফিকেশ্যন প্ৰকাশ কৰিব আৰু আপোনালোকৰ কাৰণে এটা বিনম্ৰ অনুৰোধ যাতে আপোনালোকে সকলোখিনি অৰিজিনেল ডকুমেণ্ট লগত লৈ যায় আৰু এপ্লিকেশ্যন ফৰ্মখনৰ আপোনালোকে এটা প্ৰিণ্ট কপি লৈ যাব আৰু বহুতৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে বহুতে তেওঁলোকৰ সেইখন ডাউনলোড কৰি থৈছিলে কিন্তু এতিয়া হেৰাই গ'ল তেওঁলোকৰ ক্ষেত্ৰত যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছিলে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰৰ পৰা আপোনালোকে লগ ইন কৰি আপোনালোকে পুনৰ ডাউনলোড কৰি ল'ব পাৰিব আৰু বহুতৰ ক্ষেত্ৰত পাছৱৰ্ড পাহৰি গ'লে তেওঁলোকে ফৰগট পাছৱৰ্ড ল'ব পাৰিব কিন্তু যদি আপোনাৰ ইমেইলটো মেটচিং নহয় তেতিয়া অসুবিধা হ'ব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে DWEৰ লগত যোগাযোগ কৰিব লাগিব DWE টল ফ্ৰী নাম্বাৰটো ফোন কৰিব পাৰিব আপোনালোকে আৰু DWEৰ লগত যোগাযোগ কৰি পেলাইহে ল'ব লাগিব আমি ভাবোঁ ইমান অসাৱধান কোনো প্ৰাৰ্থী নাই সকলোৱে নিশ্চয় তেওঁলোকৰ এপ্লিকেশ্যন ফৰ্মৰ কপি ৰাখিছে বা এপ্লিকেশ্যন ফৰ্ম কিবা কাৰণত তেওঁলোকে হেৰাই গ'লেও তেওঁলোকে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আৰু ইমেইল মেটচিং হৈ থাকিলে তেওঁলোকৰ বিশেষ অসুবিধা নহ'ব বুলি আমি ভাবোঁ আৰু যিসকলৰ কালচাৰেল স্পৰ্টছ বা NCC নাই তেওঁলোকো কোনো চিন্তা কৰিবলগীয়া নাই বুলি ভাবোঁ কিয়নো যিসকলে কালচাৰেলত তেওঁলোকে এজ পাৰ নৰ্মছ তেওঁলোকৰ চাৰ্টিফিকেট আছে তেওঁলোকে ভেৰিফিকেশ্যন কৰাৰ পিছত তেওঁলোকে নম্বৰটো পাব তেওঁলোকে যথেষ্ট কষ্ট কৰিছে ঠিক একেদৰে যিসকলৰ নেশ্যনেল লেভেলত অসমক ৰিপ্ৰেজেণ্ট কৰা স্পৰ্টছৰ চাৰ্টিফিকেট আছে সেই সকলোখিনি দিশ চাই তেওঁলোকক যদি কনচিডাৰ কৰে তেওঁলোকে নম্বৰটো লাভ কৰিব ঠিক একেদৰে NCC ক্ষেত্ৰতো যিসকলৰ B আৰু C চাৰ্টিফিকেট আছে তেওঁলোকে প্ৰকৃততেই নম্বৰটো পাব এজ পাৰ এডভাৰটাইজমেণ্টত উল্লেখ থকা অনুসৰি আৰু এই প্ৰাৰ্থীৰ সংখ্যা বেছি হোৱাৰ কাৰণে বহুতেই ভাবিছে যে কাট অফত যথেষ্ট প্ৰভাৱ পৰিব এই ক্ষেত্ৰত এটা কথা আমি ক'ব পাৰোঁ যে এই প্ৰাৰ্থীৰ সংখ্যা যদি 1800 ওপৰত আছে কিমানখিনি হয় দেখা যাব আৰু যিখিনি আজিকালি বিভিন্ন টেকন'লজি ইউজ কৰে আৰু DWE সকলোখিনি তন্নতন্নকৈ চাই ভালদৰে তেওঁলোকে এই যিসকলে নম্বৰ পাবলগীয়া বা ভেৰিফিকেশ্যনটো আগবঢ়াই নিব আৰু কাট অফত কিছু পৰিমাণে এই প্ৰভাৱ বিস্তাৰ কৰিব কিয়নো 0.5ৰ কাৰণেই চাকৰি নাপায় গতিকে 5 নম্বৰ স্পৰ্টছ আৰু কালচাৰেলৰ ক্ষেত্ৰত যিসকলৰ তেওঁলোকৰ কনচিডাৰ কৰিব তেওঁলোকে নিশ্চয় লাভ কৰিব তেওঁলোক যথেষ্ট এডভান্টেজত থাকিব ঠিক একেদৰে NCC B চাৰ্টিফিকেট থকাসকলে 3 নম্বৰ লাভ কৰিব আৰু C চাৰ্টিফিকেট থকাসকলে 5 নম্বৰ লাভ কৰিব তেওঁলোক এটা এডভান্টেজত থাকিব
কিয়নো তেওঁলোকে এই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ নম্বৰটো লাভ কৰিব। এতিয়া পৰৱৰ্তী সময়ত যিসকলে ভৱিষ্যতে শিক্ষক হ'ম বুলি ভাবিছে তেওঁলোকে নিজকে কালচাৰেল স্পৰ্টছ NCCৰ লগত জড়িত কৰি যাতে ভৱিষ্যতে অকল শিক্ষকৰ চাকৰিয়ে নহয় অন্যান্য চাকৰিটো এইখিনি লাভ কৰিব পাৰে তাৰ কাৰণে সদায় প্ৰচেষ্টা ৰাখিব লাগে। যিসকলে এতিয়া পঢ়া শুনা কৰি আছে তেওঁলোকেও প্ৰচেষ্টা ৰাখিব লাগে। আজি লৈ আহোঁ, ধন্যবাদ।